আজি আমি মোৰ ডাঙৰ ল'ৰাক হোষ্টেলত থ'ব যাব ওলালোঁ। সি ইঞ্জিনিয়াৰিঙৰ এক্সাম দি পেলাই মানে ছেকেণ্ড ইয়েৰ দি এইবাৰ থাৰ্ড ইয়েৰত উঠিছে। তাৰ ভেকেশ্যন চলি আছিলে, সেইকাৰণে ঘৰত আছিলে সি। আজি আমি তাক থ'ব যাব ওলালোঁ। আমি ট্ৰেইন ষ্টেচনলৈ আহিলোঁ, কাৰণ আমি তাক সদায় থ'বলৈ যাওঁতে ট্ৰেইনত যাওঁ আৰু আহোঁতে মানে আমি বাছত উঠোঁ, কাৰণ মানে মই ট্ৰেইনত খুব কমফৰ্টেবল পাওঁ, নহ'লে মোক খুব মূৰ ঘূৰাই। এওঁ কাউণ্টাৰত গ'ল টিকেটৰ কথা পাতিবৰ কাৰণে। তাৰপিছতে আমি ধুনীয়াকৈ ট্ৰেইনত উঠি ল'লোঁ আৰু খুব বেছি 4-5 আৱাৰৰ পিছত আমি গৈ মানে কোকৰাঝাৰ পালোঁগৈ আৰু আমি বুক কৰি থোৱা লজখনত গ'লোঁ। লজো আমি বহুত কষ্টৰ বলতহে পাইছোঁ, মানে তাতে সেইদিনা লজ আৰু হোটেলবোৰ বহুত মানে ফিল আপ হৈয়ে আছে অলৰেডি, কাৰণ নেক্সট ডে মানে ফৰেষ্টৰ কিবা ইণ্টাৰভিউ আছে, মানে গোটেই ষ্টুডেণ্টৰে ভৰ্তি। তথাপিও আৰু পালোঁ কোনোমতে 2টা ৰুম, মানে ডাবল বেডৰ। তথাপিও একেটা ৰুমতে হোৱা হ'লে ভাল পালোঁহেঁতেন, কিন্তু উপায় নাই আৰু। তাৰপিছত আমি ফ্ৰেছ হ'লোঁ তাতে।